তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাই। আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ, অতি মৰমৰ আৰু অতি হেঁপাহৰ, সকলোৰে অসমবাসীৰে দুটি নয়নৰ মণি, সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। বহুত দুখৰ দিন। এই দুখৰ ক্ষণত কি দি চিৰবিদায় জনাম, ভাষা নাই, শব্দ নাই। যেতিয়া আমি খবৰটো পাইছো তেতিয়া আমাৰ বিশ্বাসেই হোৱা নাই জুবিন গাৰ্গ আৰু নাই। আবেলি খবৰ পাইছো, কিন্তু ভাগি পৰিছিলো দুখত, এতিয়াও ভাগি পৰিছো দুখত। খাব শুব পৰা নাই, টোপনি নাই, 5 মিনিট শুব পৰা নাই যে ইফালে ঘূৰিলেও জুবিন গাৰ্গৰ কথা মনলৈ আহে, সিফালে ঘূৰিলেও জুবিন দাৰ কথা মনলৈ আহে। সঁচাকৈ আজি বহুত দুখৰ দিন। আজি অসম মাতৃ কান্দোনত ভাগি পৰিছে অসম মাতৃ সুসন্তান জ্যোতিপ্ৰসাদ ৰাভা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা পিছতে ভূপেন হাজৰিকাৰ পিছতে জুবিন দা আছিলে। অসমৰ এজন সম্পদ অসম মাতৃয়ে হেৰুৱালে, আমি হেৰুৱালো। অকল অসমতে নহয়, আজি সৰ্বভাৰততে শোকৰ স্তব্ধ হৈ পৰিছে সকলো। বিশ্বাস হোৱা নাই জুবিন দা নাই, কিন্তু সঁচাকে বহুত দুখৰ খবৰ। সকলো কান্দোনত ভাগি পৰিছে। আজি সঁচাকে আমি বহুত মৰ্মাহত হৈছো। আমি বুলি নহয়, সকলো মৰ্মাহত হৈছে, মৰ্মান্তিক আঘাত পাইছো আমি। কাৰণ কিয়নো আমিতো সদায় আমি কেনেদৰে চলি আছো সকলোৱে গম পায়েই। আসামৰ বিষয়ে আমি কেনেদৰে চলি আছো আসামৰ পৰা। তেখেত আমাৰ অনুপ্ৰেৰণামূলক ব্যক্তি, বা আমাৰ অকল মোৰে অনুপ্ৰেৰণামূলক ব্যক্তি নহয়, সকলোৰে যুৱ প্ৰজন্মৰ বাবে এজন তেখেত গণ্যমান্য মহান ব্যক্তি, অনুপ্ৰেৰণামূলক ব্যক্তি। সাহস, প্ৰেৰণা, শান্তি তেখেত সকলো। আমি আজি তেখেতৰ গীত লৈ আমিও এনেদৰে আসামখন চলাই আছো, বা আমি নিজেও চলি আছো। তেখেতৰ ৰাস্তাই ঘাটে আমি তেখেতৰ গীত পৰিৱেশন কৰো, তেখেতৰ গীতৰ পৰাই আমি চলি আছো। আমাক বহুত শিকাই থৈ গ'ল তেখেতে, আৰু আমি বহুত মৰ্মাহত হৈছো। সঁচাকে আজি কান্দোনত ভাগি পৰিছো। আৰু এই বিদায় ক্ষণত আমি কি ক'ম, আমি আজি সঁচাকে এই সদৌ অসম নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ ফালৰ পৰা আমি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ পাই যে আমি সঁচাকে বহুত গভীৰ শোক প্ৰকাশ কৰিছো, দুখ অনুভৱ কৰিছো। আজি কি ক'ম, মানে এনে এজন গণ্যমান্য ব্যক্তিক আমি আজি এনেদৰে শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে, হ'ব বুলি আমি ভবাই নাছিলো যে এনেদৰে আমাৰ মাজৰ পৰা তেখেত হেৰাই যাব। তেখেতে সদায় আমাক সকলোকে সুৰৰ মায়াজালেৰে বান্ধি মোহাচ্ছন্ন কৰি তোলা এজন ব্যক্তি এনেদৰে আমাৰ মাজৰ পৰা যে হেৰাই যাব। এতিয়া আমি তেখেতৰ আত্মাৰ, বিদেহী আত্মাৰ চিৰশান্তিৰ কাৰণে আমি 1 মিনিট এতিয়া মৌন প্ৰাৰ্থনা কৰিম, আৰু মৌন প্ৰাৰ্থনা কৰাৰ পিছতে আমি তেখেতৰ চিৰশান্তিৰ কাৰণে আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আমি এটি তেখেতৰ গীত পৰিৱেশন কৰিম।
আমাৰ অতি মৰমৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দুখৰ এটি গীত গাবলৈ আগবাঢ়িছোঁ ভুলভ্ৰান্তিৰ মাজেৰে। আজি তাৰপিছত গীতটি গোৱাৰ পিছত আমি আমাৰ বকিয়াল শামুকজান সদৌখাম নিৰাশ্বৰ দৃষ্টিহীন আশ্ৰমৰ পৰা আমি এতিয়া বাছ ষ্টেণ্ডলৈকে যাম। বাছ ষ্টেণ্ডৰ পৰা আমি এনেদৰে জুবিনদাৰ কথা কৈ আমি গীত গাই গীত আগবঢ়াই বাছ ষ্টেণ্ডলৈকে আমি একেলগে যাম, যাত্ৰা কৰিম। দেহৰ
ক'বতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই মায়াবী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পা মুহাৰ সতে মোৰ বহু যুগৰে নাচোন এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজাৰৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুৰ মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজাৰৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালীৰ নিশা জোৰে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজাৰৰ গান মোৰ